দ্বিতীয় দিনাও অব্যাহত আছে 108 সেৱাৰ কৰ্মচাৰীৰ প্ৰতিবাদ সমাধান সূত্ৰ নোলোৱা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ কৰ্মচাৰীসকলৰ দেওবাৰে মাজনিশাৰে পৰা স্তব্ধ হৈ পৰিছে ৰাজ্যৰ 108 মৃত্যুঞ্জয় সেৱা সমকামৰ সমমৰ্যাদা অতিৰিক্ত কামৰ ভাত্তা প্ৰদান চাকৰিৰ সুৰক্ষাকে ধৰি কেইবাটাও দাবীৰে ধাৰাবাহিক প্ৰতিবাদ 108 কৰ্মচাৰী গুৱাহাটীৰ সচলৰ ধৰ্ণাস্থলীত আজিৰ দিনটোতে তেওঁলোকে অৱস্থান ধৰ্মগত কাৰ্যসূচী ৰূপায়ণ কৰি আছে আমি তাৰেই পুনপটীয়া সম্প্ৰচাৰ দেখুৱাবৰ বাবে আপোনালোকক লৈ যাব বিচাৰিছো আমাৰ সতীৰ্থ সাংবাদিক চিন্তুমণি শইকীয়াৰ কাষলৈ চিন্তুমণি শইকীয়া 108 মৃত্যুঞ্জয় সেৱাৰ এইসকল কৰ্মচাৰীয়ে আজি দুদিন ধৰি তেওঁলোকে প্ৰতিবাদ কৰিছে তেওঁলোকৰ প্ৰতিবাদৰ প্ৰতি চৰকাৰে কাণসাৰ নিদিয়াৰ বাবে 108 মৃত্যুঞ্জয় সেৱা বন্ধ হৈ আছে তাৰ ফলত সাধাৰণ ৰাইজৰ কি পৰ্যায়ত সমস্যা হৈছে সেয়া আপুনি মই নকলেও সকলোৱে বুজি পাইছে কিন্তু এনেকৈ আৰু কিমান দিন এনেকৈ এইসকল কৰ্মচাৰীয়ে কিমান দিন প্ৰতিবাদ কৰিব চৰকাৰে তেওঁলোকক কিমান দিন আওকাণ কৰিব এনেকৈ কিন্তু সাধাৰণ জনতাৰ চৰকাৰৰ প্ৰতি কৰবাত মোহভংগ ঘটিবলৈ বৰ বেছি সময় নালাগিব নিশ্চয়কৈ চাওক সেই কথাটোৱে যে চৰকাৰৰ প্ৰতি মোহভংগ হ'বলৈ সাধাৰণ জনতাৰ বেছি সময় নালাগিব মানুহৰ আটাইতকৈ প্ৰয়োজনীয় কথাটো হৈছে স্বাস্থ্য আৰু স্বাস্থ্যৰ কাৰণে যেতিয়া মানুহে হাবাথুৰি খাবলগীয়া হ'ব স্বাস্থ্য সেৱা নাপাব তেতিয়া কিন্তু মানুহৰ খুব উঠাটো অতি স্বাভাৱিক কথা আৰু সেই খুবৰ বহিঃপ্ৰকাশ ঘটিছে এইসকল কৰ্মচাৰীৰ জৰিয়তে তেওঁলোকে বছৰ বছৰ ধৰি তেওঁলোকৰ ন্যায্য প্ৰাপ্তিৰ দাবীৰে প্ৰতিবাদ কৰিছে তেওঁলোকে বহুবাৰ আবেদন জনাইছে চৰকাৰৰ সৈতে আলোচনা হৈছে তথাপিও কিন্তু সেই আলোচনাত কোনো গুৰুত্ব নিদিলে আৰু নিদিয়াৰ কাৰণে আজি তেওঁলোকে অনিৰ্দিষ্টকালীনভাৱে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে আপুনি দেখিব যে সচলত হাজাৰ হাজাৰ এনেধৰণে NHMৰ অধীনত থকা 108ৰ যিসকল কৰ্মচাৰী তেওঁলোক এনেধৰণে মিলিত হৈছে আৰু তেওঁলোকে নিজৰ যিসমূহ অধিকাৰ সেই অধিকাৰৰ কাৰণে আজি প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে আমি কথা পাতিম প্ৰতিবাদ কৰি থাকিবলগীয়া হৈছে আপোনালোকে বহুবাৰ আলোচনাও কৰিছে কিন্তু সেই আলোচনাত আজিলৈকে চৰকাৰে গুৰুত্ব দিয়া নাই এতিয়াও আপোনালোকে প্ৰতিবাদ কৰিবলগীয়া হৈছে অনিৰ্দিষ্টকালীন প্ৰতিবাদী আপোনালোকে কাৰ্যসূচী লৈছে আমি সদৌ এখন মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাই কৰ্মবিৰতিৰ সিদ্ধান্ত ল'বলগীয়া হৈছে আমি আলোচনাত বিশ্বাসী আছিলোঁ আমি আলোচনা বাৰম্বাৰ বিচাৰি আছিলোঁ কিন্তু আলোচনাত আমি চৰকাৰী বিভাগৰ লগত এবাৰ আলোচনা হৈছিল কিন্তু আলোচনাত আমাক অকল আশ্বাস দিলে আশ্বাসৰ বাহিৰত আজিলৈকে সমস্যা সমাধান নহয় আমাৰ যিটো বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰা আমাৰ পৰিছিল বিভাগীয় কৰ্তৃপক্ষৰ লগত বাৰম্বাৰ আমি আলোচনা কৰিছিলোঁ তেখেতলোকে আলোচনা সমাধান কৰি দিম বুলি প্ৰতিশ্ৰুতি দিয়ে প্ৰতিশ্ৰুতি আজিলৈকে ৰূপায়ণ নকৰে তেখেতলোকে অকল দুই এটা সৰু সৰু সমস্যা সমাধান কৰা বাহিৰে বাকী কোনো সমস্যা সমাধান কৰে তেখেতলোকক আলোচনাত আমি বিশ্বাস নকৰা হ'ল ৰাইজসকল বিশ্বাস নকৰা হ'ল সেই হেতুৱে আমি আজি যোৱা 12 তাৰিখৰ পৰা এই আন্দোলনৰ এই কৰ্মবিৰতি ল'বলগীয়া হোৱা আগমুহূৰ্তৰ পৰা আমি আন্দোলনৰ কাৰ্যসূচী লৈ আছিলোঁ আৰু এই আন্দোলনৰ কাৰ্যসূচী লৈ অসম চৰকাৰক NHM বিভাগৰ কৰ্তৃপক্ষক বাৰম্বাৰ দাবী জনাইছিল যে আমাৰ সমস্যাখিনি সমাধান কৰা অন্যথা আমাৰ ৰাইজসকলে কৰ্মবিৰতি কৰিব কিন্তু আমাৰ সমস্যা সমাধান নহ'ল সেই হেতুকে আজি ৰাইজসকলে এনেদৰে কৰ্মবিৰতি কৰিবলৈ ওলাই আহিছে আমি আপোনালোকে আমাৰ মন নাই যে ৰাইজক 108 সেৱাটো ৰাইজে সেৱাৰ পৰা বঞ্চিত হওক কিন্তু আমি ন্যায্য প্ৰাপ্তিৰ অধিকাৰৰ বাবে আমি ৰাইজসকলে আমি কৰ্মচাৰীসকলে যেনেকৈ বজাৰ মূল্যৰ লগত নিৰ্ধাৰিত হিচাপে আমি চলিব পাৰিব লাগে তেনেকৈ চলিব পৰা নাই আমি উচিত মূল্য পোৱা নাই আজি আপোনালোকে দেখিছে ক'ভিডে হওক আপোনাৰ প্ৰাকৃতিক দুৰ্যোগ যি মহামাৰী আহিব আমি কৰ্মচাৰীসকলে ফাৰ্ষ্ট ৰেছপণ্ডাৰ হিচাপে আগবাঢ়িবলৈ এই ফাৰ্ষ্ট ৰেছপণ্ডাৰ হিচাপে আগবাঢ়ি অহা কৰ্মচাৰীসকলে যেনেদৰে সন্মান সহকাৰে বা যেনেদৰে মজুৰি পাবলৈ তেনেকৈ মজুৰি পোৱা নাই আজি অসম চৰকাৰে যিমান কাম কৰে তাতকৈ আমাৰ কৰ্মচাৰীসকলে তাতকৈ দুগুণ বেছি কাম কৰে এইটো নুইটো ক'ব পাৰিম কিন্তু আমাৰ কৰ্মচাৰীসকলে আজি 12 ঘণ্টা ডিউটি কৰাৰ পিছতো 10 ঘণ্টাহে চেলাৰি পায় আমি 8 ঘণ্টা চেলাৰি পাবলৈ হ'লে আমাৰ 14,000 টকা চাওক আপুনি চিন্তা কৰিছে এই 14,000 টকাৰে আমি ঘৰ পৰিবাৰ কেনেকৈ চলাম আজি আমাৰ সপোন আছে আমাৰ ঘৰ বনাব মন যায় আমাৰ কিবা কিবি কৰিব মন যায় কিন্তু সেইখিনি কৰিব পৰা আমি বঞ্চিত হৈ আছোঁ আমি আলোচনাত আমি পক্ষপাতী হয় আলোচনালৈ যদি আমাক নিমন্ত্ৰণ কৰে নিশ্চয় আমাৰ কৰ্মবিৰতি স্থগিত হ'ব আৰু এটা কথা কালি সংবাদ মাধ্যমৰ যোগেদি এটা দেখিলোঁ যে এজন সংবাদ মাধ্যমৰ ঊৰ্ধ্বতন বিষয়ববীয়াই ক'লে 108 আৰু আপোনাৰ ফায়াৰ ব্ৰিগেডটো ইমাৰ্জেঞ্চিত এইটো কৰ্মবিৰতি কৰিব নালাগে আমি কৰ্মবিৰতি কৰা আমাৰ অত্যন্ত আমাৰ মন বিচৰা নাই কিন্তু ফায়াৰ ব্ৰিগেডৰ নিচিনা যদি আমাৰ কৰ্মচাৰীসকলক সুবিধা দিয়ে আমি কিয় আজিৰ পৰা আপোনাৰ সংবাদ মাধ্যমৰ যোগেদি কৈছোঁ কাইলৈ ডেটত যদি আমাৰ ফায়াৰ ব্ৰিগেডৰ নিচিনা সুবিধাখন কৰি দিয়ে আমাৰ কৰ্মচাৰীবিলাক কোনো ধৰণে ৰাজপথত নাহে পুনৰ আগৰ আমি কৰ্ম কৰিবলৈ আগবাঢ়ি যাম নিশ্চয়কৈ অসমত কিমান আপোনালোকৰ কৰ্মচাৰী আছে অসমত কিমান আছে আপোনালোকৰ
আমাৰ ফিল্ড আৰু আমাৰ যিটো মানে কল চেণ্টাৰ গোটেই মিলি আমাৰ 3000 এমপ্লয়ী আছে 3000 কৰ্মচাৰী আমাৰ আছে আমাৰ কাম কৰি আছে কৰ্মচাৰীয়ে আজি অৱস্থান ধৰ্মঘট কৰা দুদিন হৈছে হয় আজি আমাৰ দ্বিতীয় দিনে আমাৰ আজি আমাৰ কাৰ্যসূচী আৰু আমাৰ গোটেই একদম ধুবুৰীৰ পৰা তিনিচুকীয়ালৈকে গোটেই গৰাকবেলিৰ পৰা গোটেইখিনি সতীৰ্থ আজি আমি গুৱাহাটীত সচলত উপস্থিত হৈছোঁ আৰু অনাগত দিনত আমি এনেকৈ থাকিম কাৰণ আমি ইয়াত ন্যায্য প্ৰাপ্যৰ কাৰণে আমি ইয়াত আহিছোঁ আমি কাৰণ আন্দোলন আমাৰ কাৰণে কোনো পেশা নহয় যে আমি আন্দোলন কৰিলে আমাৰ কিবা এটা ফল হ'ব আমি আন্দোলন কৰিছোঁ পেটৰ কাৰণে আজি আমি 17টা বছৰ আজি আমাৰ যৌৱন গোটেইখিনি তাত আমি অসমৰ ৰাইজৰ কাৰণে আমি বলিদান দিলোঁ তাৰ প্ৰতিশ্ৰুতি হিচাপত আমাক কি মাননি দিছে তাৰ ওপৰঞ্চি আমাৰ কোনো ধৰণৰ ছুটিৰ ব্যৱস্থা নাথাকে দুৰ্গা পূজা হওক বা আপোনাৰ কোনো ঈদ হওক কোনো এটা ফেষ্টিভেলত আমাক ছুটি নিদিয়ে তেনে ক্ষেত্ৰত আজি অসম চৰকাৰৰ আণ্ডাৰত 3টা ইমাৰ্জেঞ্চি বস্তু আছে পুলিচ ফায়াৰ আৰু মেডিকেল ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক চিন্তুমণি শইকীয়া আমাক পোনপটীয়াকৈ চচলৰ পৰা প্ৰতিবাদ দেখুওৱাৰ বাবে